গুমানি হক হ্যাঁ গুমানি হক এইটো মোহাম্মদ গুমানি ঘৰ ক'ত? বাংলাদেশ বাংলাদেশ। বাংলাদেশৰ পৰা কেনেকৈ আহিছে? সুজরে কোনে পাৰ কৰি দিছিল আপুনি? দালালে দালালে কিমান টকা দিছিল আপুনি? মোট 3000 লৈছিলে। কেতিয়া আহিলে আপুনি? 1 মাহ হল মই অকলে আহিছিলো। 1 মাহ হল মোৰ আহা। 1 মাহ হল ইয়াৰ আগত ক'ত আছিল? ঘৰতে আছিলো। ঘৰ ক'ত? বাংলাদেশত। আপোনাৰ লগত কিমানজন মানুহ আছে টোটেল? তেলে আমার দুজন আছে আৰু আর মই জানা মতন নাই স্যার। আপুনি ইয়াত কি বেপাৰ কৰিব আহিছিলে? এই কাপড় বাপা আপুনি আধাৰ কাৰ্ড কেনেকৈ বনালে? বনাই দিয়েছিল। কোনে বনাই দিছিলে? ইসলাম শেখ হা ক'ৰ হয়? ক'ৰ মানুহজন? ওয়েস্ট বেঙ্গলের। আপোনালোকে বাংলাদেশৰ পৰা মানে ভাৰত আৰু অসমলৈ আপোনালোকে কেনেকৈ সোমাইছে অকণমান কওকচোন। তারপরে বর্ডার পার হয়েছে। বৰ্ডাৰ পাৰ কৰিব পাৰে? কিমান টকা লয়? কিমান টকা বিনিময়? ঠিক নাই 3000 লয় 2000 লয়। অসমীয়া যে আপুনি ক'ব জানে, অসমীয়া ক'ত শিকিছিলে? শিকিছো ইয়াতে স্যার। ইয়াতে শিকিছে। গুমানি হক হা গুমানি হক এইটো মোহাম্মদ গুমানি ঘৰ ক'ত? বাংলাদেশ বাংলাদেশ। বাংলাদেশৰ পৰা কেনেকৈ আহিছে? সুজরে কোনে পাৰ কৰি দিছিল আপুনি? দালালে দালালে কিমান টকা দিছিল আপুনি? মোট 3000 লৈছিলে। কেতিয়া আহিলে আপুনি? 1 মাহ হল মই অকলে আহিছিলো। 1 মাহ হল মোৰ আহা। 1 মাহ হল ইয়াৰ আগত ক'ত আছিল? ঘৰতে আছিলো। ঘৰ ক'ত? বাংলাদেশত। আপোনাৰ লগত কিমানজন মানুহ আছে টোটেল? তেলে আমার দুজন আছে আৰু আর মই জানা মতন নাই স্যার। আপুনি ইয়াত কি বেপাৰ কৰিব আহিছিলে? এই কাপড় বাপা আপুনি আধাৰ কাৰ্ড কেনেকৈ বনালে? বনাই দিয়েছিল। কোনে বনাই দিছিলে? ইসলাম শেখ হা ক'ৰ হয়? ক'ৰ মানুহজন? ওয়েস্ট বেঙ্গলের। আপোনালোকে বাংলাদেশৰ পৰা মানে ভাৰত আৰু অসমলৈ আপোনালোকে কেনেকৈ সোমাইছে অকণমান কওকচোন। তারপরে বর্ডার পার হয়েছে। বৰ্ডাৰ পাৰ কৰিব পাৰে? কিমান টকা লয়? কিমান টকা বিনিময়? ঠিক নাই 3000 লয় 2000 লয়। অসমীয়া যে আপুনি ক'ব জানে, অসমীয়া ক'ত শিকিছিলে? শিকিছো ইয়াতে স্যার। ইয়াতে শিকিছে। গুমানি হক হা গুমানি হক এইটো মোহাম্মদ গুমানি ঘৰ ক'ত? বাংলাদেশ বাংলাদেশ। বাংলাদেশৰ পৰা কেনেকৈ আহিছে? সুজরে কোনে পাৰ কৰি দিছিল আপুনি? দালালে দালালে কিমান টকা দিছিল আপুনি? মোট 3000 লৈছিলে। কেতিয়া আহিলে আপুনি? 1 মাহ হল মই অকলে আহিছিলো। 1 মাহ হল মোৰ আহা। 1 মাহ হল ইয়াৰ আগত ক'ত আছিল? ঘৰতে আছিলো। ঘৰ ক'ত? বাংলাদেশত। আপোনাৰ লগত কিমানজন মানুহ আছে টোটেল? তেলে আমার দুজন আছে আৰু আর মই জানা মতন নাই স্যার। আপুনি ইয়াত কি বেপাৰ কৰিব আহিছিলে? এই কাপড় বাপা আপুনি আধাৰ কাৰ্ড কেনেকৈ বনালে? বনাই দিয়েছিল। কোনে বনাই দিছিলে? ইসলাম শেখ হা ক'ৰ হয়? ক'ৰ মানুহজন? ওয়েস্ট বেঙ্গলের। আপোনালোকে বাংলাদেশৰ পৰা মানে ভাৰত আৰু অসমলৈ আপোনালোকে কেনেকৈ সোমাইছে অকণমান কওকচোন। তারপরে বর্ডার পার হয়েছে। বৰ্ডাৰ পাৰ কৰিব পাৰে? কিমান টকা লয়? কিমান টকা বিনিময়? ঠিক নাই 3000 লয় 2000 লয়। অসমীয়া যে আপুনি ক'ব জানে, অসমীয়া ক'ত শিকিছিলে? শিকিছো ইয়াতে স্যার। ইয়াতে শিকিছে। গুমানি হক হা গুমানি হক এইটো মোহাম্মদ গুমানি ঘৰ ক'ত? বাংলাদেশ বাংলাদেশ। বাংলাদেশৰ পৰা কেনেকৈ আহিছে? সুজরে কোনে পাৰ কৰি দিছিল আপুনি? দালালে দালালে কিমান টকা দিছিল আপুনি? মোট 3000 লৈছিলে। কেতিয়া আহিলে আপুনি? 1 মাহ হল মই অকলে আহিছিলো। 1 মাহ হল মোৰ আহা। 1 মাহ হল ইয়াৰ আগত ক'ত আছিল?